চাওক লোকসভা নিৰ্বাচনৰ পিছতেই মিয়াৰ এটা উপদ্ৰৱ আৰম্ভ হৈছে আৰু ৯৯% এনেকুৱা ঘটনাৰ পিছতে মিয়াসকল আছে। যোৱাকালি ধিঙত পৰহি যিটো ঘটনা হৈছিলে এনেকুৱা ধৰণৰ যিবিলাক ক্ৰিমিনেল থাকে বা অপৰাধী থাকে সিহঁতৰ পুলিচৰ ভয় নাথাকে। দিনৰ পোহৰতে যদি এজনী কিশোৰীক তেওঁলোকে ধৰ্ষণ কৰি পেলাই থৈ যাব পাৰে তেওঁলোকৰ পুলিচৰ প্ৰতি বহুত কিবা বা প্ৰশাসন ব্যৱস্থাৰ প্ৰতি যে কিবা ভয় আছে মই নাভাবোঁ। এইবিলাক তেনেকুৱা ক্ৰিমিনেলে তেওঁলোকে ৰাতি যেতিয়া পুলিচে মই যিটো টিভিত দেখিছোঁ বা আপোনালোকৰ সংবাদ বা এছ পিৰ ষ্টেটমেণ্ট দেখিছোঁ যে ক্ৰাইম ৰিক্ৰিয়েশ্যন বা বাকীকেইজন দোষীক বিচাৰি যাওঁতে তেওঁ পুখুৰীত জাপ দি পলাবলৈ চেষ্টা কৰোঁতে তাতে ডুবি মৰিছে। যিয়ে নহওক অন্ততঃ এনেকৈ ভাবিব লাগিব যে ভগৱানে কৰ্মা বুলি যিটো কয় ভগৱানে কৰা পাপটোৰ ফলাফল লগে লগে দিছে বুলি মই ভাবিছোঁ বা ৰাইজেও তেনেকৈ সন্তুষ্টি লাভ কৰিছে। এতিয়া ডাঙৰ কথাটো হ'ল যে সকলোতকৈ এতিয়া ক'ৰবাত দেখিছোঁ কংগ্ৰেছীসকলে এতিয়া এটা আৰম্ভ কৰিছে বা ইউ ডি এফ কংগ্ৰেছীসকলে। মোৰ প্ৰশ্নটো হৈছে যে মই এইকেইদিন এটা বস্তু এপিল কৰি আছোঁ সকলোকে যে আপোনালোকে উজনি অসমত যেনেকৈ জনজাগৰণ সৃষ্টি হ'ব পাৰে মহিলাৰ বিপক্ষে সেইটো নামনি অসম বা মধ্য অসমৰ কিছু অঞ্চলত সম্ভৱ নহয়, কোনোবা জাতীয় সংগঠন বা বিজেপিৰ দ্বাৰা সম্ভৱ নহয়। কাৰণ এই মিয়াসকল আৰু কংগ্ৰেছৰ সম্পৰ্কটো মাক আৰু সন্তানৰ নিচিনা। কাৰণ তেওঁলোকে মাকে যেনেকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰিছে তেনেকুৱা। আৰু এই মিয়াসকলে আমাক মাহীমাক বুলি ভাবে। আপুনি চাব মাহীমাকে যিমান খানা দিলেও কিবা দিলেও মাহীমাকজনীক যে যি দৃষ্টিৰে চায় আমাক সেই দৃষ্টিৰে চায়। যিহেতু নিৰ্বাচনত এই মিয়াসকলে সন্তানৰ কৰ্তব্য কংগ্ৰেছ দলক পালন কৰি দেখুৱাইছে যে সন্তানৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি দেখুৱালে কংগ্ৰেছ দলক। এতিয়া মই আশা কৰিছোঁ যে কংগ্ৰেছ দলে সন্তানৰ প্ৰতি দায়িত্ব যেনেকৈ সন্তান উদণ্ড হ'লে উদ্ভণ্ডালি কৰিলে অভিভাৱকে যেনেকৈ দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব যাতে কংগ্ৰেছ দলে পালন কৰে। য'ত আমাৰ এক্সেছ নাই, য'ত আমি সোমাব নোৱাৰোঁ বা জাতীয় সংগঠন, কালিও মই এটা টক শ্ব'ত যাওঁতে জাতীয় সংগঠনৰ এজন নেতাই কৈছে যে আমি এইবিলাকত সোমাবই নোৱাৰোঁ। গতিকে তাত কংগ্ৰেছ যিহেতু সোমাব পাৰে আৰু তেওঁলোকৰ যিহেতু অভিভাৱকৰ সন্তানৰ সম্পৰ্ক আছে এই মিয়াসকলৰ লগত, গতিকে এটা গণ আন্দোলন যে মিয়াসকলে যাতে এনেকৈ ক্ৰাইম নকৰে, এনেকুৱা ধৰ্ষণ এনেকুৱা অপৰাধ নকৰে তাৰ এটা সামাজিক আন্দোলন। চৰকাৰ ব্যৱস্থাটোতো কি কৰিছে আপোনালোকে দেখিছে, চৰকাৰ বা পুলিচ প্ৰশাসন একেবাৰে সষ্টম আৰু খুব বেছি ষ্ট্ৰং একশ্যন ল'বলৈ সদায় সাজু থাকে। কিন্তু ক্ৰাইমটো হোৱাৰ আগততো গম পোৱা নাযায় যে কোনে ক্ৰাইম কৰিব, কোনে ৰেপ কৰিব, কোনে মাৰ্ডাৰ কৰিব, সেইটো গম পোৱাৰ পৃথিৱীত কোনো মেকানিজিম নাথাকে। কিন্তু সেই কামটো যাতে নকৰে তাৰ কাৰণে এটা সামাজিক আন্দোলনৰ প্ৰয়োজন হয়। সমাজখনক সংস্কাৰিত কৰাৰ দায়িত্বটো আমি ল'ব নোৱাৰোঁ, কাৰণ সেই মিয়াসকলে আমাক মাহীমাক বুলি ভাবে আৰু এই জাতীয় সংগঠনবিলাকৰ সেই মিয়াসকলৰ মাজত যাব নোৱাৰে। যিহেতু কেৱল কংগ্ৰেছ দলে সেই মিয়াসকলৰ মাজত গৈ বা তেওঁলোকৰ সন্তান আৰু মাতৃৰ এটা সম্পৰ্ক আছে, গতিকে কংগ্ৰেছ দলে যদি এই আন্দোলনটোৰ নেতৃত্ব লয় তেওঁলোকক সজাগ কৰে, আমি তেওঁলোকৰ লগত আছোঁ।